নমস্কাৰ দা নিউজ প্লাছৰ শুভ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই ধীৰাজ ডেকা আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰৰ এটি বিশেষ খণ্ড নিৰ্বাচন গ'ল কোনে পাব শাসনৰ বাগজৰী কোনে দখল কৰিব দিছপুৰ তাক লৈ ইতিমধ্যে জল্পনা কল্পনা চলিছে সকলো প্ৰাৰ্থী এতিয়া চিন্তিত কোনে শাসনৰ গাদীত অধিষ্ঠিত হ'ব এইবাৰ নিৰ্বাচনটো কিছু চকুত লগা বিভিন্ন চৰ্চা চলিছে সংবাদ মাধ্যমত বিভিন্ন সমষ্টিৰ চৰ্চা চলিছে আমি এগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ যিগৰাকী ব্যক্তিয়ে নীৰৱে সমাজখনক প্ৰত্যক্ষ কৰে সমাজখনৰ সুখ দুখৰ লগত জড়িত এইবাৰ এইগৰাকী ব্যক্তিয়ে নিৰ্বাচনকেন্দ্ৰিক কিছু বিষয়ৰ লগত জড়িত হৈ পৰিছে তেওঁ সমষ্টিয়ে বিভিন্ন ব্যক্তিৰ কাষলৈ গৈছে সহায় সহযোগিতা আগবঢ়াইছে গতিকে তেনে এগৰাকী ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ এইবাৰ শাসনৰ বাগজৰী কাৰ হাতলৈ আহিব আৰু চলিত চৰকাৰখনে কেনেকুৱা ধৰণৰ উল্লেখনীয় কাম কৰিছে জনতাক কেনেকৈ মোহাচন্ন কৰিবলৈ সক্ষম হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইবাৰ চৰ্চাত আহিছে এটি সমষ্টি কমলপুৰ সমষ্টিত চৰ্চা চলিছে গতিকে কমলপুৰ সমষ্টিৰ এগৰাকী বিশিষ্ট সমাজসেৱক জ্ঞানমালিনী সাহিত্য সভাৰ তেওঁ এগৰাকী সভাপতি বিশিষ্ট সমাজ সংগঠক লগতে তেওঁ এগৰাকী উদ্যোগী এগৰাকী বিশিষ্ট ব্যৱসায়ী বহুকেইটি বিষয় তেওঁৰ লগত জড়িত গতিকে সকলোৰে চিৰপৰিচিত দিলীপ হুজুৰীক স্বাগতম জনাইছোঁ নমস্কাৰ আৰু দিলীপ হুজুৰীক পোনপ্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালৈও থাকিল ৰঙালী বিহুৰ শুভেচ্ছা তথা এই D+ সমূহ কৰ্মচাৰী তথা গোটেই অসমখনৰ সমূহ ৰাইজক মই ৰঙালী বিহুৰ দেৰিকৈ হ'লেও শুভেচ্ছা জনাইছোঁ মই অনুষ্ঠান আৰম্ভণিতে কৈছোঁ দিলীপ হুজুৰী যিহে কোনে পাব শাসনৰ বাগজৰী তাৰ মাজত এটি কথা উল্লেখ কৰিছোঁ যে চলিত চৰকাৰখনে কেনেকুৱা ধৰণৰ উল্লেখনীয় কাম কৰিছে মই দিলীপ হুজুৰীক বিভিন্ন অনুষ্ঠানৰ লগত মই জড়িত হোৱা দেখোঁ এইবাৰ কিছু নিৰ্বাচনকেন্দ্ৰিক বিষয়ৰ লগত দিলীপ হুজুৰী জড়িত হৈ পৰিছে সমষ্টিয়ে ৰাইজৰ মনৰ কিছু কথা তেওঁ বুজ লৈছে তেওঁ ৰোগাক্ৰান্ত কিছু ব্যক্তিক নিজাববীয়াকৈ কিছু সহায় আগবঢ়াইছে তেওঁৰ ওচৰলৈ মানুহ যায় তেওঁ মানুহ সহায় কৰি ভাল পায় গতিকে মই জানিব বিচাৰিছোঁ প্ৰথম প্ৰশ্নটি যে কোনে পাব শাসনৰ বাগজৰী আপোনাৰ দৃষ্টিত কেনেকুৱা ধৰণৰ উল্লেখনীয় কাম কৰিছে আচলতে মোৰ কমলপুৰ সমষ্টিত মই ভোটাধিকাৰ মোৰ আছে কিন্তু কমলপুৰ সমষ্টিৰ কথা কোৱাৰ আগতে মই অসমৰ প্ৰেক্ষাপটৰ অলপ কথা ক'ব বিচাৰিছোঁ যোৱা বছৰ ভাৰতীয় জনতা পাৰ্টীয়ে যিখন চৰকাৰ হৈছিলে দক্ষ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখিনি কাম কৰিলে অসমৰ ৰাইজে দেখিছে আমিও দেখিছোঁ এইবাৰো ব্যতিক্ৰম নহয় বুলি মই ভাবোঁ ৰাইজেও ভাবে অসমৰ এই অহা 5 বছৰৰ কাৰণে যিটো 9 তাৰিখে ভোটাধিকাৰ সাব্যস্ত কৰি অসমৰ ৰাইজে ভোট দিলে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোট দিয়া বুলি অনুভৱ হৈছে মোৰ আৰু অহা 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব যেন মোৰ অনুভৱ হৈছে এইকাৰণে মই কৈছোঁ যোৱা 5 বছৰত অসমৰ মুখ্যমন্ত্ৰীজনে যিবিলাক কাম কৰিছে তেওঁৰ কথা তেওঁ মুখেৰে যি ওলায় সেইটোৱে কাম কৰি তেওঁ দেখুৱাইছে মোৰ ভাৱ হয় মোৰ অনুভৱ হয় অসমৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰু মাধৱদেৱৰ পিছত ভগৱান হিচাপে ভগৱন্তই মানুহ হিচাপে তেওঁক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পঠোৱা যেন মোৰ অনুভৱ হয় কাৰণ ইমান সুন্দৰ তেওঁ অসমখনক
কাম কৰাই নহয়, সুন্দৰ এটা পৰিৱেশ দিব বিচাৰিছে। এতিয়া আমাৰ অসমখনত তেনেকুৱা সমস্যা নাই বুলিয়ে ক'ব পাৰি, আমি যিটো দেখিছোঁ। মই যিহেতু 1985 চনৰ পৰাই মুখ্যমন্ত্ৰীবিলাকক পাইছোঁ, ভালদৰে পাইছোঁ। বা নীৰৱে প্ৰত্যক্ষও কৰিছে। এই মুখ্যমন্ত্ৰীসকলৰ ভিতৰত মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মুখ্যমন্ত্ৰী আজিলৈকে পোৱা নাই। কৰ্মদক্ষতা তেওঁৰ ইমানেই বেছি, গতিকে তেওঁৰ চৰকাৰৰ অবিহনে আমাৰ অসমৰ যে বেলেগ চৰকাৰ এখন আহিব মোৰ ভাৱ নহয়। আপুনি ক'লে যে তেওঁ দক্ষ, তেওঁৰ দৰে মুখ্যমন্ত্ৰী আপোনাৰ দৃষ্টিত আপুনি পোৱা নাই। উল্লেখনীয় কেনেকুৱা ধৰণৰ কামে আপোনাক আকৃষ্ট কৰিছে তেওঁৰ প্ৰতি? অসমখনক তেওঁ এনেকুৱা এটা পৰ্যায়লৈকে লৈ গৈছিলে, মোৰ মনত আছে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে তেওঁ নেশ্যনেল হাইৱে এখন সভাত কৈছিলে, ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে তেওঁ নেশ্যনেল হাইৱে বনাই দিম। অলপ হ'লেও হয়তো তেওঁ কৰিছে, আমি দেখিবলৈ পাইছোঁ। আজি কি কৰা নাই তেখেতে? ভৰলু উত্তৰ গুৱাহাটীৰ যিখন ব্ৰিজ ইমান কম সময়ৰ ভিতৰতে তেওঁ অসমক উপহাৰ হিচাপে দিলে। আমি সেইখন ব্ৰিজত যদি যোৱা হয়, আমি কেতিয়াবা চাবলৈ যাওঁ বা নৰ্থ গুৱাহাটীৰ ফালে গ'লে আমি কিবা লণ্ডন, আমেৰিকা, গোৱা বা ডুবাই থকা যেন অনুভৱ তেনেকুৱা ধৰণৰ এক আৰু অকল যে গুৱাহাটীতে কৰিছে তেনেকুৱা নহয়। ডিব্ৰুগড়ত মিনি ছেক্ৰেটৰী অফিচ হ'ব, যোৰহাটত কৰিছে, আৰু আটাইতকৈ তেওঁ এটা পদক্ষেপ লোৱা বুলি আমি গম পাইছোঁ, গহপুৰৰ পৰা যিটো গোলাঘাটলৈ সুৰুংগাৰে গহপুৰৰ মানুহ এজনে বা সুৰুংগাৰে গহপুৰ পাব, গোলাঘাটৰ পৰা গহপুৰ পাব। এইটো সুন্দৰ পদক্ষেপ। এইবিলাক বেলেগ মুখ্যমন্ত্ৰী হ'লে ইমান কাম কৰিব নোৱাৰিলে। তাৰমানে আপোনাৰ দৃষ্টিত তৎকালীনভাৱে তেওঁ কামবোৰ সম্পূৰ্ণ কৰে, কৰে। যাৰ কাৰণে আপুনি তেওঁক দক্ষ বুলি কৈছে, নহয় জানো? তাৰ মাজতো কিন্তু ইমানখিনি কাম কৰাৰ পিছতো কিছু কিছু ব্যক্তিয়ে তেওঁ সমালোচনাৰে থকা সৰকা কৰে, বা তেতিয়া তেওঁ উত্তেজিত হৈ পৰে। তেওঁ কয় যে মই দিনে ৰাতিয়ে কাম কৰোঁ, নহয় জানো? মই দিনে ৰাতিয়ে দিন ৰাতি একাকাৰ কৰি কাম কৰোঁ, তথাপিও মই ৰাইজক যেন সন্তুষ্ট কৰিব পৰা নাই। আমি যদি জ্যোতিষশাস্ত্ৰ, আমি কিছুমানে বিশ্বাস কৰে, জ্যোতিষশাস্ত্ৰৰ কথা যদি আমি ক'বলৈ যাওঁ, মানে ৰাশিৰ ভিতৰত আটাইতকৈ মানে শক্তি ৰাশি কৰ্কট ৰাশি। গতিকে হিতেশ্বৰ শইকীয়াৰো কৰ্কট ৰাশি, আৰু হিতেশ্বৰ শইকীয়াৰ চৰকাৰ দিনতো আমি দেখিবলৈ পাইছিলোঁ আলফা সমস্যা সমাধান কৰিছিলে কিছু অংশ। গোটেই আলফাখিনিক তেখেতে মানে হেৰিলৈ আনিবৰ কাৰণে তেখেতে চেষ্টা কৰিছিলে। তেওঁৰ এখন কিতাপ মই পঢ়িছিলোঁ, তেওঁ আলফাক লৈ এটা লিখিছিলে, আঁঠুৰ তলৰ মহ। তেওঁ যেতিয়া আলফাখিনিক লৈ আহিলে, ৰিটাৰ্ণ আনিলে, তেতিয়া তেওঁ এখন কিতাপ লিখিছিলে। ঠিক তেনেকুৱাকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো কৰ্কট ৰাশি। গতিকে কৰ্কট ৰাশিটো খুব শক্তি ৰাশি। কৰ্কট ৰাশিৰ মানুহবিলাকে যিবিলাক কথা কয়, সেইবিলাক কথা কৰ্মৰ দ্বাৰাই তেওঁ প্ৰতিফলিত কৰে, প্ৰমাণ কৰি দিয়ে। আৰু জ্যোতিষশাস্ত্ৰ মতে কিছু এইবাৰ মুখ্যমন্ত্ৰী কোন হ'ব, এইবাৰ হিমন্ত বিশ্ব শৰ্মা হ'ব, এনেকুৱা ধৰণৰ কিছু বা বাতৰি ওলাইছে। গতিকে ঠিক আছে বাৰু। আপুনি অনুষ্ঠানৰ আৰম্ভণিতে কৈছে যে আপুনি কমলপুৰ সমষ্টিৰ ভোটাৰ, নহয় জানো? কমলপুৰ সমষ্টিৰ ভোটাৰ আপুনি। কিন্তু এইবাৰ আমি দেখিছোঁ, আমি যিটো সংবাদ মাধ্যমৰ লগত জড়িত, এইবাৰ দেখিছোঁ যে খুব চৰ্চা চলিছে কমলপুৰ সমষ্টিত। কমলপুৰ সমষ্টিটোত চৰ্চা চলিছে। যুৱ সমাজ উৎফুল্লিত হৈ পৰিছে নিজৰ সমষ্টিটো গঢ় দিবৰ কাৰণে, নতুনকৈ গঢ় দিবৰ কাৰণে, নহয় জানো? আপুনিও বহু বছৰ বিভিন্ন কাম কাজৰ লগত জড়িত হৈ আছিলে। আপুনিও নিজৰ পঞ্চায়ত, নিজৰ সমষ্টিটোক ভাল হোৱাৰ সপোন দেখে। গতিকে কমলপুৰ সমষ্টিত মই এইবাৰ ইলেকশ্যনত ওতঃপ্ৰোতভাৱেই জড়িত হৈ পৰিছোঁ। গতিকে কেনেকুৱা ধৰণৰ অভিজ্ঞতা হৈছে এইবাৰ আপোনাৰ? মই দেখিবলৈ পাইছোঁ কমলপুৰ সমষ্টিৰ আমাৰ ভোটাৰ 1,84,000 আছে, যদি মোৰ ভুল হোৱা নাই। আৰু ভোট সাব্যস্ত কৰিছে, পোল হৈছে 1,55,000। আৰু কমলপুৰ সমষ্টিৰ কাৰণে আৰু এটা ভাল লগা কথা যে পুৰণা জালুকবাৰী সমষ্টিটোৰ 64,000 ভোট আমাৰ কমলপুৰ সমষ্টিত সংযোগ হৈছে। সমষ্টি যেতিয়া পুনৰ নিৰ্ধাৰণ হ'ল,
গতিকে এইবিলাক চাবলৈ গ'লে মই ভাৰতীয় জনতা পাৰ্টীক এইকাৰণে ছাপোৰ্ট কৰিছোঁ বা আমাৰ যোৱা বছৰৰ বিধায়কজনক দিগন্ত কলিতাক এইকাৰণেই মই ছাপোৰ্ট কৰিছোঁ বা তেওঁৰ কাৰণে মই অলপ প্ৰচাৰ অভিযানত লাগিছোঁ। তেওঁ যোৱা 5 বছৰত যিখিনি কাম কৰিলে কমলপুৰ সমষ্টিৰ কাৰণে চকুত লগা কাম। আমি তেনেধৰণৰ কাম 35 বছৰ মোৰ জীৱনৰ 35টা বছৰ কমলপুৰ সমষ্টিৰ বিধায়ক হৈ আহিছে। সেই 35 বছৰৰ কেইবাজনো বিধায়ক হৈ মন্ত্ৰীও হৈছে, কিন্তু দিগন্ত কলিতাই যিখিনি কাম কৰিলে সেইকেইজনে তেনেকুৱা কাম কৰা চকুত ধৰা পৰা নাই। আৰু দিগন্ত কলিতাই মানুহজন সঁচাকৈয়ে তেওঁ সকলোৰ লগত মিলা মিছা, সকলোৰ লগত সহজ সৰলভাৱে কথা কোৱা তেনেকুৱা এজন বিধায়ক আমি কমলপুৰ সমষ্টিবাসীয়ে পোৱাটো আমাৰ ভাগ্যৰ কথা বুলিয়ে মই অনুভৱ হয় মোৰ। আৰু দিগন্ত কলিতাৰ যোৱা 5 বছৰত কমলপুৰ সমষ্টিত বহুতখিনি কামেই হৈছে। তেনে ক্ষেত্ৰত মই অহা 5 বছৰৰ কাৰণে দিগন্ত কলিতাক লগত থাকি দিগন্ত কলিতাৰ প্ৰচাৰ অভিযানত নামি মই তেখেতক সহায় কৰিছোঁ, সেইটো সঁচা কথা। মই যদিও ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা নহয়, তথাপিতো মই ভাৰতীয় জনতা পাৰ্টীক ছাপোৰ্ট কৰিছোঁ আৰু দিগন্ত কলিতাক বিশেষভাৱে মই বহুতখিনি ছাপোৰ্ট কৰি কমলপুৰ সমষ্টিৰ এই ভোটৰ টাইমত মই তেখেতৰ প্ৰচাৰ অভিযানত ওতঃপ্ৰোতভাৱে জড়িত হৈ তেখেতক সহায় কৰিছিলোঁ। আজি অনুষ্ঠানত আপুনি মুকলিকৈ কৈছে যে আপুনি এগৰাকী বিধায়কৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছে, নহয় জানো? হয়, হয়। মুকলিকৈ আপুনি ছাপোৰ্ট কৰিছে আৰু আপুনি নামি পৰিছে। কিছুদিন আপুনি ব্যৱসায়ৰ পৰা ফালৰি কাটি আহি হয়, আপুনি কিছুদিন এই ৰাজনীতিৰ আপুনি সোমাই পৰিছে, সমষ্টি আপুনি ঘূৰিছে। হয়। গতিকে তাৰ মাজত কেতিয়াবা আপোনাৰ সমালোচনাৰ সন্মুখীন হৈছেনে? বা নহয়, কৈছে কিছুমানে যিহেতু আপুনি সৰ্বশৰীয়া এগৰাকী ব্যক্তি, সকলো অনুষ্ঠান প্ৰতিষ্ঠানত আপোনাক বিচাৰে, আপোনাক সকলোৱে ভাল পায়, কিন্তু যেতিয়া এগৰাকী ব্যক্তি যেতিয়া ওতঃপ্ৰোতভাৱে ৰাজনীতিত সোমাই পৰে বা তাত 3গৰাকী বিধায়ক আছিলে, নহয় জানো? গতিকে এগৰাকী বিধায়কৰ লগত যেতিয়া আপুনি জড়িত হৈ পৰিছে, তেতিয়া সমাজখনততো বিভিন্ন ধৰণৰ দলৰ মানুহ গঠিত এখন সুসংগঠিত সমাজ হয়। কিছুমান ব্যক্তিৰ পৰা আপুনি অলপ হেৰি পাইছে নেকি? নহয়, মই যিহেতু অসম সাহিত্য সভাৰ অন্যতম শাখা এটাৰ সভাপতি, জ্ঞানমালিনী সাহিত্য সভাৰ সংখ্যক মানুহে সমালোচনা কৰিছে যে অসম সাহিত্য সভাৰ এটা অন্যতম শাখা সাহিত্য সভাৰ সভাপতিয়ে ৰাজনৈতিকভাৱে কিয় এনেকুৱাকৈ এজন বিধায়কৰ, এজন প্ৰাৰ্থীৰ লগত সমৰ্থনত লাগি পৰিছে। কিন্তু মই তেখেতসকলক কৈছিলোঁ, মই এটা বাইকো দিছিলোঁ যে মই জ্ঞানমালিনী সাহিত্য সভাৰ সভাপতিৰ উপৰিও মই এজন ব্যৱসায়ী আৰু মই বহু দিনৰ পৰাই সমাজৰ এনেকুৱা ধৰণৰ কিছুমান কাম কৰি আহিছোঁ। মই বিশিষ্ট সমাজসেৱক বুলি ক'লেও ভুল নহয়। গতিকে তেনেস্থলত মই সাহিত্য সভাৰ সভাপতিৰ আসনখন ছাইডত ৰাখি মই যিহেতু ব্যৱসায়ী বা সমাজ সংগঠক, বিশিষ্ট সমাজসেৱক, গতিকে সেই হিচাপত মই তেখেতক সহযোগ কৰিছোঁ। এইটোত হয়তো কিছুমানে সমালোচনা কৰিছে, কিন্তু আজিকালি এটা কথা আছে আপোনাৰ, সাহিত্য সভাই হওক, শংকৰ সংঘই হওক, ৰানিং চৰকাৰখনক পিছত পেলাই কোনো এখন এটা ডাঙৰ সংগঠনে আগবাঢ়ি যাব নোৱাৰে। হয়তো অসম সাহিত্য সভাইও কৈছে যে আমি ৰানিং চৰকাৰখনক আমি লগত ৰাখি আমাৰ কাম কাজবিলাক কৰিব, নহ'লেতো নোৱাৰিব। চৰকাৰখনৰ সহযোগ অবিহনে এটা ডাঙৰ সংগঠন অসম সাহিত্য সভা আৰু আমাৰ শংকৰ সংঘ, অসমৰ দুয়োটাই জাতীয় অনুষ্ঠান, গতিকে এই জাতীয় অনুষ্ঠান বা জাতীয় এই সংগঠন দুটা আগবঢ়োৱাৰ ক্ষেত্ৰত অসম চৰকাৰৰ সহায় লাগিব। গতিকে এইকাৰণে যিহেতু আপুনি এগৰাকী ব্যৱসায়ী আৰু জ্ঞানমালিনী সাহিত্য সভাৰ যিহেতু আপুনি এগৰাকী সভাপতি, গতিকে আপুনি এনেকুৱা ধৰণৰ দৃষ্টিকোণেৰে আপুনি ৰাজনীতিত সোমাই পৰিছে। মই আপোনাৰ বক্তব্য কিছু মই শুনিছোঁ যে আপুনি এটি বক্তব্যত কৈছে যে মইতো সমাজৰ বিভিন্ন
কিছু কিছু ব্যক্তি যেতিয়া মোৰ ওচৰলৈ আহে ময়ো তেওঁলোকক সহায় কৰোঁ হয় যে সমাজৰ কাম কৰিলেই যে MLA হ'ব লাগিব বিধায়ক হ'ব লাগিব এইটো কোনো কথা নাই হয় আপুনি এনেকুৱা ধৰণৰ এটি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু আচলতে কিছুমান ৰাজনৈতিক যিবিলাক প্ৰাৰ্থী কিছুমান প্ৰাৰ্থী এনেকুৱা ধৰণৰ কথা কয় মই এগৰাকী কটাক্ষ কৰিয়ে কোৱা নাই যে মই MLA হ'লে অমুকটো কৰিম যে মই MLA হ'লে মই তমুকটো কৰিম MLA নোহোৱাকৈতো কৰিব পাৰি যে সমাজখন মই নিকা কৰিম MLA হ'লে না সেইটো কথা মই মানি নলওঁ সমাজৰ কাম কৰিবলৈ হ'লে বিধায়ক হ'লেহে যে কাম কৰিব পাৰি সেইটো নহয় মই একমত নহয় আৰু মই যিহেতু অনুকূল ঠাকুৰ ধৰ্মৰ লগত জড়িত হয় মই তাত মানে গুৱাহাটীৰ এটা কাৰ্যালয় আছে তেখেতসকলৰ সৎসংগ বিহাৰ বুলি তাতে মই ওতঃপ্ৰোতভাৱে জড়িত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অপজিটত তাত ঠাকুৰে এটা কথা কৈছিলে আচাৰ্য দাদাই যে মানুহ হিচাপে যিহেতু জন্মগ্ৰহণ কৰিছোঁ আমি মানুহৰ কাম কৰিব দিছে গতিকে আমাৰ নিজৰ কামখিনিয়ে মানুহৰ কাম কৰাৰ দায়িত্ব নহয় আমি যিহেতু মানুহ আমিতো বেলেগ জন্তু বা কিবা নহয় গতিকে তেখেতে এটা উদাহৰণ দিছিলে যে আপোনাৰ যদি গাড়ী এখন আপুনি কিনে আপোনাৰ ঘৰৰ পৰিয়ালৰ বাহিৰেও কোনোবাই যদি বিপদত পৰে সেইখন গাড়ীৰে সেই বিপদত পৰা মানুহজনক হেল্প কৰিব দিছিলে সেইকাৰণেও মই ঠাকুৰৰ যিহেতু মই এজন অনুৰাগী ঠাকুৰ ধৰ্মৰ গতিকে মই ভক্ত এজন গতিকে মই মানুহক হেল্প কৰি ভাল পাওঁ মই সমাজৰ লগত থাকিব বিচাৰোঁ যিহেতু মানুহৰ জীৱন আজি আছোঁ কালি নাই গতিকে যিকেইদিন থাকিম সমাজৰ লগত আজি আমাৰ জুবিন গাৰ্গ অসমৰ এজন ইমান সুন্দৰ হিয়াৰ আমঠু বুলি কৈছে বিশ্বৰ তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াত বিশ্বৰ ৩ নম্বৰত তেখেতক থৈছে তেনেকুৱা এজন ব্যক্তি হোৱাটো ভগৱানৰ আশীৰ্বাদ থাকিব লাগিব কিন্তু জীয়াই থাকোঁতে তেওঁ বিভিন্ন সমালোচনাৰ সন্মুখীন কিন্তু ৰাইজে বুজি পাইছে হয় হয় আপুনি হয়তো জীৱনত বহুত ঘাত প্ৰতিঘাত পাইছে বা সমালোচনাৰ কেতিয়াবা দুই এটি সমালোচনাৰ সন্মুখীন হৈছে কিন্তু এটা সময়ত নিশ্চয় হয়তো বুজি পাব হয়নে যে আপুনি নিস্বাৰ্থভাৱে যে কাম কৰিছে নিস্বাৰ্থভাৱে মই কাম কৰি গৈ আছোঁ সমাজৰ আৰু আপুনি কিছু অনুষ্ঠানত কয় যে আৰ্জিত ধনৰ কিবা এতিয়া শতাংশ মই অলপ জানিব বিচাৰিছোঁ মই যিহেতু ব্যৱসায় কৰোঁ আৰু মোৰ ব্যৱসায়টো হ'ল গভমেণ্টৰ কনষ্ট্ৰাকশ্যনৰ লগত জড়িত হয় গতিকে মোৰ তাৰ পৰাই কিছু প্ৰফিট হয় মোৰ এটা কোম্পানীও আছে DH কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড সেই কোম্পানীৰ আমাৰ বছৰত আমাৰ প্ৰফিট এটা হয় আৰু সেই প্ৰফিটৰ পৰা মই 2-3% মান সমাজৰ কামত খৰচ কৰোঁ সমাজৰ কামত যিকোনো অনুষ্ঠানত মই অলপ দান বৰঙণি দিওঁ বা কোনোবা মানুহৰ যদি ব্যক্তিগত হিচাপেও তেওঁৰ অসুবিধা হয় মই অলপ হ'লেও হেল্প কৰিবৰ কাৰণে চেষ্টা কৰোঁ সেইটো মই আজি বহুত বছৰৰ পৰা কৰি আহি আছোঁ আৰু সেই বুলিয়ে যে মই বিধায়ক কমলপুৰ সমষ্টিৰে বা নতুবা বেলেগ সমষ্টিৰ বিধায়কৰ পদ বিচাৰিম এইটোতো হ'ব নোৱাৰে মই সেই ক্ষেত্ৰতো কথা এটা কৈছিলোঁ এজন আমাৰ কমলপুৰ সমষ্টিৰে তেনেকুৱা সমাজৰ কাম কৰি বিজেপিৰ টিকট বিচাৰিছিলে তেওঁক টিকটটো দিয়া নহ'ল তেওঁ হয়তো নিৰ্দলীয়কৈ খেলিছে কিন্তু এনেকুৱাকৈ মই নাভাবোঁ তেওঁ কৈছে তেওঁ বহুত টকা দৰমহাৰ চাকৰি পায় সেই চাকৰিৰ পইচাই দি তেওঁ হেল্প কৰে মানুহক ঠিকে সেইটো তেওঁ হেল্প কৰিব পাৰে নিজৰ টকাই দি যিহেতু তেওঁ বহুত শকত ধন এটা দৰমহা পায় গতিকে সেই টকাৰে তেওঁ পাৰে সেইটো যিহেতু ময়ো এটা লাভাংশ 1 বছৰত পাওঁ সেই লাভৰ অংশ দি মই সমাজৰ কাম কৰিব পাৰোঁ সেই বুলি সমাজৰ এজন প্ৰতিনিধি হ'ব বিচৰাটো কিমান যুক্তিসংগত আছে মই মোৰ বোধেৰে সেইটো মই তেনেকুৱাকৈ মই নাভাবোঁ তেওঁ যে নিৰ্দলীয় প্ৰাৰ্থীগৰাকী যে প্ৰতিনিধিত্ব কৰিবলৈ আহিছে বা তেওঁ যে প্ৰাৰ্থী হিচাপে যে তেওঁ যে আহিছে এইটোক লৈ আপোনালোকৰ কিবা বেয়া পাইছে নেকি বেয়া পোৱা নাই আৰু গণতন্ত্ৰ দেশততো সকলোৱে টিকট বিচাৰিব পাৰে ইলেকশ্যন খেলিব পাৰে তেওঁ খেলিছে তেওঁ টিকট বিচাৰিছে টিকট পোৱা নাই তেওঁ
ইলেকশ্যন খেলিছে সেইটো তেওঁক মই শুভেচ্ছা জনাইছোঁ। হয় হয় তেওঁক মই নহয়, তেওঁ যিটো কথা কৈছিলে সেইটোতহে মোৰ ক'বলগীয়া অলপ আছিল কাৰণে কৈছোঁ হয় 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 যে সমাজ সেৱা কৰিলেই যে বিধায়ক হ'ব লাগে হ'ব লাগে আৰু আৰু মোৰ বিধায়ক প্ৰশ্নটোৰ উত্তৰহে আপুনি আৰু দিছে। বিধায়ক হৈহে যে সমাজ সেৱা কৰিব পাৰি সেইটো মই নাভাবোঁ। হয় 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 বহু বিধায়কে তেনেকুৱা মই কিছু কিছু ইণ্টাৰভিউ মই দেখোঁ ছ'চিয়েল মিডিয়াত দেখোঁ যে মই বিধায়ক হ'লে ড্ৰাগছমুক্ত কৰিম, এইখিনি অঞ্চল মই ড্ৰাগছমুক্ত কৰিম। এতিয়াও তেওঁলোকে আৰক্ষীক অৱগত কৰি বা এটি আন্দোলন তৈয়াৰ কৰি তেওঁলোকে ড্ৰাগছমুক্ত কৰিব পাৰে, নহয় জানো? পাৰে হয়। যে বিধায়ক হ'লে যে সকলো সমস্যা বিধায়ক সমাধান কৰিব হ'লেহে পাৰিব, যে ড্ৰাগছমুক্ত কৰিব পাৰে কৰিব সেইটো কথা পাৰিব, মই সেইটো কথা নাভাবোঁ। নহয়। তেনেকুৱা ধৰণৰ কিছু পাওঁ আমি তেনেকুৱা। হয় হয় এতিয়া ৰাইজৰ আপুনি যেনেকৈ আপুনি সক্ৰিয়ভাৱে কেইটামান দিন এনেকুৱা ধৰণে আপুনি নামি পৰিছে, সংবাদ মাধ্যমত আপুনি সদায় ওলাই থকা বুলি ক'লেও ভুল নহ'ব। হয় হয় আৰু প্ৰতিদিনে আপুনি সাংবাদিকৰ মুখামুখি হ'ব লগা হয়, হয় হয় আৰু প্ৰতিদিনে আপুনি ব্যক্ত কৰিব লগা হয়। কিন্তু তাৰ মাজত বহুতৰ মনত প্ৰশ্ন হৈছে যে পিছৰ পৰ্যায়ত যিহেতু দিলীপ হুজুৰি এগৰাকী বিশিষ্ট ব্যৱসায়ী বা আৰ্থিকভাৱে তেওঁ এগৰাকী সচ্ছল ব্যক্তি, কিন্তু দিলীপ হুজুৰি বহুত ধুমুহাৰ মাজত আজি এই পৰ্যায় পাইছে। হয় হয় তাৰ মাজতো বহু ব্যক্তিয়ে কোৱা শুনিছোঁ, আমাৰ কাণতো পৰে কেতিয়াবা, যে দিলীপ হুজুৰি কেতিয়াবা ৰাজনীতিলৈ যাব নেকি? সেইটো বা মই আপুনি সুধিছে ঠিকে আছে, সেইটো মই ভবা নাই। কিন্তু কমলপুৰ সমষ্টিৰ যিজন যোৱা বছৰৰ বিধায়ক আৰু এইবাৰো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দিগন্ত কলিতা, তেওঁৰ প্ৰতি মোৰ এটা প্ৰেম হৈছে। হয় তেওঁক মই প্ৰেম শব্দটো এইকাৰণেই কৈছোঁ, তেওঁৰ প্ৰতি মোৰ এটা প্ৰেম হৈছে, সেইকাৰণে তেওঁৰ সপক্ষে মই লাগি পৰিছোঁ। আৰু কমলপুৰ সমষ্টিৰ পৰা যদি তেওঁক আমি ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হিচাপে উলিয়াই আনিব পাৰোঁ, আমাৰ কমলপুৰ সমষ্টি আগতকৈও বহুত উন্নত হ'ব বুলি মই ভাবোঁ। এইকাৰণেই ভাবোঁ, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কমলপুৰ সমষ্টিৰ এখন সভাত কৈছিলে যে কমলপুৰ সমষ্টিৰ বাসীয়ে চিন্তা কৰিব নালাগে, মই কমলপুৰ সমষ্টিবাসীৰ লগত মই আছোঁ। দ্বিতীয়তে কৈছিলে যে দিগন্ত কলিতাক সকলোৱে সৰু মামা বুলি মাতিব লাগে। এই কথাটোৱে আমাৰ কমলপুৰ সমষ্টিৰ, ময়ো শুনিছোঁ সেই সভাখনৰ বক্তব্যটো, আৰু কমলপুৰ সমষ্টিৰ সেইকাৰণে সকলো ৰাইজ দিগন্তদাৰ সপক্ষে এইকাৰণেই ওলাই আহিছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব অহা বছৰ, গতিকে তেওঁ দিগন্তদাৰ লগত যিহেতু আছে, আমি দিগন্তদাক জিকাই আনিলেহে আমাৰ কমলপুৰ সমষ্টিৰ ভাল হ'ব বুলি মই ভাবোঁ বা ৰাইজে ভাবে, আৰু সেইকাৰণেহে আমি লাগি পৰিছোঁ বা ৰাইজেও লাগি পৰিছে। আৰু যুৱ সমাজো এতিয়া এইবাৰ যুৱ সমাজ বেলেগ ধৰণে আগবাঢ়ি আহিছে, হয় দেখা পাইছোঁ। আগতকৈ সচেতন হৈছে কিছু। হয় হয় আৰু আপোনাৰ এতিয়া ৰাজনীতিবিলাকত আপুনি লক্ষ্য কৰিব, আপোনাৰ আমি বেছি বিতৰ্কলৈ নাযাওঁ, হয় আমি আপোনাৰ পৰা কিছু এই যে আপুনি কিছু কথা ক'লে, হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি কথা ক'লে যে সৰু মামা বুলি মাতিব লাগে, এনেকুৱা ধৰণৰ কথাখিনি আপুনি উল্লেখ কৰিছে। এতিয়া ৰাজনীতি দেখিছোঁ প্ৰাৰ্থীবিলাকৰ লগত অলপ বেলেগ ধৰণৰ ৰাজনীতি কৰে। সেইদিনা মই বাতৰিত চকু পৰিল যে দিগন্ত কলিতাই এইবাৰ কিছু ব্যক্তিৰ প্ৰতি ক্ষুণ্ণ হোৱা দেখা গৈছে, হয় হয় নহয় জানো? হয় হয় চিপৰাংমৰা ৰাজনীতিৰ দৰে এক ৰাজনীতি হয় খেলা দেখা গৈছে। এনেকুৱা হ'ব লাগে নে নালাগে? এইটো এজন মানুহৰ লগত যদি আপুনি ওতঃপ্ৰোতভাৱে জড়িত বা ভাল ভাৱ বা তেখেতৰ লগত এটা ভাল সম্পৰ্ক যিগৰাকী থাকে, প্ৰাৰ্থীয়ে নকওঁ, দিগন্ত কলিতাই হওক বা বা অইন মানুহ হ'লেও, অইন আজি বিৰোধী যদি প্ৰাৰ্থীয়ে আপুনিয়ে মোৰ লগত সুন্দৰভাৱে এটা পৰিৱেশ ৰচনা কৰি থাকে, মই মোৰ লগত এটা আপোনাৰে ভাল সম্পৰ্ক হয়, আপোনাৰ আকৌ মনে মনে মই ক্ষতি কৰিব বিচাৰিব নালাগে। সেই ক্ষেত্ৰতে হয়তো দিগন্তদাই কিবা, হয়তো মই ইমানখিনি নাজানো, কিন্তু তেখেতে হয়তো কিবা প্ৰমাণ পাইছে বা তেখেতৰ হাতত তেনেকুৱা কিছুমান প্ৰমাণ আছে কাৰণে তেখেতে হয়তো সেই বাইকটো দিছে, তেওঁ সেইটো কৰিছে। হয়। গতিকে এই আপোনাৰ সপোনৰ কমলপুৰ সমষ্টিটো, হয় আপুনি ৰাজনীতিত পদাৰ্পণ কৰে নকৰে বেলেগ কথা, হয় আপুনি ৰাজনৈতিকভাৱে সক্ৰিয় হৈ আছে, হয় আৰু ভৱিষ্যতেও আপুনি ৰাজনৈতিকভাৱে সক্ৰিয় হৈ থাকিব, যিহেতু সকলোৱে আপোনাক বিচাৰে। হয় হয় আপোনাৰ সপোনৰ কমলপুৰ সমষ্টি কেনেকুৱা ধৰণৰ হোৱাটো বিচাৰে? মই কমলপুৰ সমষ্টিটো অসমৰ ভিতৰত আটাইতকৈ উন্নত মানদণ্ডৰ শ্ৰেষ্ঠ সমষ্টি হিচাপে বিচাৰোঁ। জালুকবাৰী মই আজি
মনৰ ভাৱ মই এটা প্ৰকাশ কৰিম সেইখিনি সেইকাৰণে আপোনাক মাতিছোঁ সেইখিনি যদি সুবিধা মই পালোঁ হয় মই হয়তো সেইটোৱে কৰিলোঁ হয় কিন্তু দিগন্ত দাকো মই সেইটোৱে ক'ম জিকাৰ পিছত যে আপুনি জালুকবাৰী সমষ্টিৰ লগত কম্পিটিশ্যন কৰক আপোনাৰ যিহেতু আমাৰ কমলপুৰ সমষ্টিটো জালুকবাৰীৰ সীমাভাগী গতিকে জালুকবাৰী সমষ্টিৰ যিমানখিনি উন্নত হৈছে উন্নয়ন কাম হৈছে গতিকে কমলপুৰ সমষ্টিৰ কিয় নহয় গতিকে মই দিগন্ত দাক এইবাৰ জিকি অহাৰ পিছত মই তেখেতক এইটোৱে ক'ম আপুনি কম্পিটিশ্যনটো জালুকবাৰী সমষ্টিৰ লগত কৰক তেতিয়াহ'লে আমাৰ কমলপুৰ সমষ্টি এটা সুন্দৰ ৰূপত গঢ়ি উঠিব বুলি মোৰ ভাৱ হয় 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 এইবাৰ কিয় চৰ্চা চলিছে মই অনুষ্ঠান আৰম্ভণিতে কৈছোঁ এইবাৰ কমলপুৰ সমষ্টিত কিছু চৰ্চা চলিছে সমষ্টিটোক লৈ হয় আগৰ তুলনাত হয় গতিকে এইটো কি দিশ তাৰমানে কিয় চৰ্চা চলিছে না মুখ্যমন্ত্ৰী এইবাৰ চৰ্চা চলাৰ এটাই কথা মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টিৰ কিছু অংশ আমাৰ কমলপুৰ সমষ্টিত অতি গুৰুত্বপূৰ্ণ কথা কৈছে মানে চামিল হৈছে গতিকে মুখ্যমন্ত্ৰী মহোদয়ে এই সমষ্টিটোৰ কাৰণে খুব গুৰুত্ব দিছে যিহেতু তেওঁৰ আজি ২৫ বছৰ যিখিনি মানুহে মুখ্যমন্ত্ৰী মহোদয়ক ভোট দি আহি আছিল সেই মানুহখিনি এইবাৰ মুখ্যমন্ত্ৰী মহোদয়ক ভোট দিব নোৱাৰে কমলপুৰ সমষ্টিত ভোট দিব সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী বাইদেউ সেই মানুহখিনিৰ মাজত সোমাই পৰিছে আৰু সেইখিনি মানুহৰ আৱেগ মুখ্যমন্ত্ৰীৰ লগত আছে মুখ্যমন্ত্ৰীৰ আৱেগ সেইখিনি মানুহৰ সৈতে আছে সেইকাৰণে গোটেইখিনি মানুহৰ মাজত সোমাই পৰিছে আৰু গোটেইখিনি মানুহক আবেদন কৰিছে তেখেতে কৈছে যে মই আছোঁ আপোনালোকৰ লগত মই আছোঁ কিন্তু আপোনালোকে ভোটটো কমলপুৰ সমষ্টিত দিয়ক সেইটোৱে আমি ৰাজনৈতিকভাৱে কিছু কথা দিলীপ হুজুৰিৰ সৈতে পাতিলোঁ সপোনৰ কমলপুৰ সমষ্টিৰ বিষয়ে কিছু কথা পাতিলোঁ দিলীপ হুজুৰি এইবাৰ সক্ৰিয় হৈ পৰিছে কিছু কথা পাতিলোঁ অন্য এটি বিষয় পাতিব বিচাৰিছোঁ দিলীপ হুজুৰিদেৱে জ্ঞানমালিনী সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাই নহয় তেওঁ ভুল হৈছে তেওঁ সভাপতি হিচাপে কাম কৰি আছে নহয় জানো হয় হয় এইবাৰ এটি উল্লেখনীয় কাম কৰিছে যে এই যে বহাগ বিহুৰ দিনা বহাগ বিহুৰ বহাগৰ প্ৰথম দিনা তেওঁ গোটেই সদস্যসকলক লৈ বিষয়ববীয়াসকলক লৈ ঘৰে ঘৰে গৈ জ্ঞানমালিনী সাহিত্য সভাৰ লগত জড়িত যিসকল ব্যক্তি আছিল ওতঃপ্ৰোতভাৱে প্ৰতিষ্ঠাকালৰ পৰা যিসকল ব্যক্তি আছিল তেওঁলোকক তেওঁ মৰম যাচিছিল নহয় জানো হয় বিহুৰ ওলগ যাচিছিল এই কথাখিনি জানিব বিচাৰিছোঁ অসম সাহিত্য সভাৰ এইটোতো নিৰ্দেশ তথাপিও অসম সাহিত্য সভাৰ এইটো নিৰ্দেশ তথাপিও আপোনালোকৰ বহুকেইজন অকল এই বছৰেই নহয় প্ৰত্যেক বছৰে অসম সাহিত্য সভাৰ যিবিলাক শাখা সাহিত্য সভা আছে বহাগৰ প্ৰথম দিনটোত গৈ বিশিষ্ট ব্যক্তি যিবিলাক শিক্ষাবিদ সুখেতিয়ক আৰু সমাজৰ লগত জড়িত ব্যক্তিসকলক এটা সন্মান দিব দিয়ে আৰু প্ৰত্যেক শাখাই কৰে হয়তো আমাৰ জ্ঞানমালিনী সাহিত্য সভাই অলপ ব্যতিক্ৰম হিচাপে কৰিছে এইকাৰণে আমি অলপ বেলেগকৈ ভাবোঁ মই যিহেতু সভাপতি হৈ আছোঁ আমি এটা বৃহৎ টীম লৈ কেইবাখনো গাড়ী লৈ কেইবাজনো সাংবাদিক লগত লৈ আমি মানুহৰ ঘৰে ঘৰে গৈছোঁ এইটো এটা উল্লেখনীয় পদক্ষেপ যোৱা বছৰো গৈছিলোঁ এইবাৰো গৈছোঁ সেইকাৰণে অসম সাহিত্য সভাই এইবাৰ ডিব্ৰুগড় এখন অধিৱেশনত জ্ঞানমালিনী সাহিত্য সভাৰ কথা 2 মিনিট কৈছে এইটো আমাৰ কমলপুৰ সমষ্টিৰ জ্ঞানমালিনী সাহিত্য সভাৰ এটা কামৰূপ জিলা সাহিত্য সভাৰ অন্তৰ্গত জ্ঞানমালিনী সাহিত্য সভাৰ এইটো এটা শুভ লক্ষণ বুলি মই ভাবোঁ আৰু এইবাৰ আপোনালোকৰ 20 গৰাকী এইবাৰতো আমি 20 গৰাকী দিছোঁ যোৱাবাৰ আচৰিত কথা যোৱাবাৰ 80 গৰাকীক দিছিলোঁ আমি 80 গৰাকী প্ৰায় নাইকিয়াই হৈছিলে এইবাৰ তথাপিতো আমি 20 গৰাকীক দিছোঁ গতিকে আমাৰ জ্ঞানমালিনী কমলপুৰ সমষ্টিৰ মানে অন্তৰ্গত কামৰূপ জিলা সাহিত্য সভাৰ শাখা জ্ঞানমালিনী সাহিত্য সভাক আজিকালি অসম সাহিত্য সভাই ভালদৰে জনা হৈছে এইটো মোৰ দিনত সেইকাৰণে মই যিখিনি কাম কৰিছোঁ জ্ঞানমালিনী সাহিত্য সভাৰ কাৰণে
কৰিব পৰাখিনি কৰিছোঁ মই। কৰিব পৰাখিনি কৰিছে। তাৰ মাজত কিছু কিছু সমালোচনা থাকে, হয় সেইখিনি আমি অলংকাৰ হিচাপে গ্ৰহণ কৰিব হয় লাগিব, হয় নহয় জানো? হয় যিটো আপুনি লেখা মেলাৰ লগত বৰ বেছি জড়িত নহয়। হয় 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 কিছু কিছু ব্যক্তিয়ে কয় যে লেখা মেলাৰ লগত জড়িত নহয়, তেওঁ হয় সভাপতি হিচাপে নিৰ্বাচন কৰিছে। হয় হয় কিন্তু আপুনি এবাৰ এটি বৰ উল্লেখনীয় কথা কৈছে, এগৰাকী সাহিত্যিকৰ এটি কথাক লৈ আপুনি কৈছিলে, এই কথাখিনি জানিব শইকীয়া, বিচাৰিছোঁ। কুলধৰ শইকীয়া কুলেধৰ শইকীয়া আমাৰ অসম সাহিত্য সভাৰ সভাপতি আছিলে। তেওঁ এখন অধিৱেশনত কৈছিলে, সাহিত্যিক হ'বলৈ লিখা পঢ়া নালাগে, আমাৰ সাহিত্যৰ লগত যিবিলাক জড়িত, আমাৰ সাহিত্য সভা সাহিত্যৰ অনুষ্ঠানবিলাকৰ লগত যিবিলাক জড়িত, সেইবিলাকো একোগৰাকী সাহিত্যিক বুলি কৈছে। আৰু সেইটো মই খুব মানে গুৰুত্বপূৰ্ণ হিচাপে লৈছিলোঁ। হয়, হয়, সেইকাৰণে মোৰ এই 2 বছৰীয়া কাৰ্যকালত মই অকল শিক্ষাবিদ বা সুসাহিত্যিকে লোৱা নাই, হয়, মই হয়। সমাজৰ লগত জড়িত ব্যক্তিক জড়িত বা লগ হৈ কাম কৰিছোঁ। খেতিয়কেই হওক বা এগৰাকী বিভিন্ন বিষয়ৰ লগত জড়িত ব্যক্তিক লৈ। আৰু সেইকাৰণে জ্ঞানমালিনী সাহিত্য সভা আজিৰ দিনত অসম সাহিত্য সভাৰ এটা অন্যতম শাখা সাহিত্য সভা। অন্যতম শাখা সাহিত্য। এতিয়াতো আপোনাৰ সভাপতিৰ কাৰ্যকাল অন্ত পৰিব, হয় হয় গতিকে আপুনি 2 বছৰ জ্ঞানমালিনী সাহিত্য সভাক দিলে। জ্ঞানমালিনী সাহিত্য সভাত যেতিয়া আপুনি সভাপতি হিচাপে অধিষ্ঠিত হৈছিল, যুৱ সমাজ আগতে সাহিত্য সভা বুলি ক'লে যুৱ সমাজ আঁতৰত থাকিছিল, নহয় জানো? হয় কিন্তু আপুনি যুৱ সমাজক লগত লৈ এক বৃহৎ বৃহৎ অনুষ্ঠান পাতিবলৈ সক্ষম হৈছিল। আমি বা বাতৰিসমূহ আমি যুগুত কৰিছিলোঁ। হয় আৰু আমাৰ দা নিউজ প্লাছত, আমাৰ এই দা নিউজ প্লাছত এই বাতৰিসমূহ সম্প্ৰচাৰ হৈছিল। হয় সেইকাৰণে এইগৰাকী ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছোঁ। গতিকে আপোনাৰ যিহেতু সপোনৰ কমলপুৰ সমষ্টিৰ কথা ক'লে, জ্ঞানমালিনী সাহিত্য সভাক লৈ আপোনাৰ কেনেকুৱা ধৰণৰ সপোন আছে? নাই, এইবাৰ কমলপুৰ সমষ্টিৰ বিধায়ক হিচাপে যদি এনেইতো আহিবই, দিগন্ত কলিতা দা আহিবই, হয়, যদি শব্দটো মোৰ ভুল হৈ গ'ল, আহিবই। তেখেত আহিলে আমি তেখেতৰ লগত আলোচনাৰ মাধ্যমেৰে আমি জ্ঞানমালিনী সাহিত্য সভাৰ এটা ভৱন আমাৰ যদিও আছে, ভৱনটো আমাৰ আছাম টাইপ হৈ আছে, দাদা ইতিমধ্যে কৈছেই যে মই ভৱনটো বনাই দিম। গতিকে মোৰ কাৰ্যকালতে যদি 4 তাৰিখেতো ৰিজাল্ট দিব, হয়, হয়। জুন মাহ মানতে মই দিগন্তদাৰ লগত আলোচনা কৰি মোৰ কাৰ্যকালতে জ্ঞানমালিনী সাহিত্য সভাৰ ভৱনটো যদি ষ্টাৰ্ট কৰি যাব পাৰোঁ, মই ভাল পাম আৰু সেইটো মই চেষ্টা আৰু কৰিম। সেই ভৱনটিও এটা সময়ত জৰাজীৰ্ণ হৈ আছিলে, হয় হয় কিন্তু সেই ভৱনটিও আপুনি কিছু ময়ে মেৰামতি কৰিছোঁ মেৰামতিকৰণ গোটেইখিনি, কৰি আৰু আপুনি এটি আৰু বিধায়কৰ আশীৰ্বাদ আছে কাৰণে মই মেৰামতি কৰিব হয়, পাৰিছোঁ। হয়, হয়। গতিকে বহুত ভাল লাগিলে, দিলীপ হুজুৰি আপুনি আহিলে, যথেষ্ট ব্যস্ততা সামৰি আজি দা নিউজ প্লাছক সময় দিলে। গতিকে এই কৰ্মব্যস্ততাৰ মাজতে আপুনি সমাজসেৱা কৰি আছে, সুন্দৰকৈ আপুনি ৰাজনৈতিকভাৱে সক্ৰিয় হৈ পৰিছে। আৰু কেনেকুৱা ধৰণৰ আজিৰ অনুভৱটি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আৰু ভৱিষ্যত অসমখনক আপুনি কেনেকুৱা ধৰণে চাব বিচাৰে অলপ জানিব নাই, বিচাৰিছোঁ। আমাৰ অসমৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ দিনতে যদি অসমখনৰ কিবা এটা হয়, মানে হ'ব লাগিব, নহ'লে অসমখন বহুত পিছুৱাই যাব। এনেকুৱা এজন ব্যক্তি মইতো তেখেতক ভগৱান বুলিয়ে ভাবোঁ, ভগৱানৰ লগতেই মই তুলনা কৰোঁ। বহু বছৰৰ পৰা মই ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক জানো, আৰু তেতিয়াৰ পৰাই মই তেখেতৰ এজন অনুৰাগী। মই তেখেতে হয়তো মোক নেজানে, কিন্তু তেখেতৰ মনে মনে মই অনুৰাগী এজন, আৰু তেখেতৰ কৰ্মকাজী বা তেখেতৰ যিবিলাক কৰ্মৰ মাধ্যম মই ভাল পাওঁ। আৰু তেখেতৰ দিনতে অসমখন এখন ভাৰতবৰ্ষৰ ভিতৰত তেখেতে কৈছে 5খন ৰাজ্যৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য কৰিম বুলি কৈছে, কিন্তু মই আজি আপোনালোকৰ এই ষ্টুডিঅ'ত কৈছোঁ তেখেতে ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য অসমখনে কৰি থৈ যাব, মোৰ তেনেকুৱা এটা ভাৱ হয়। আৰু এটা মই তেখেতৰ মানে মই জ্যোতিষী নহয়, তথাপিতো মই ভৱিষ্যতৰ কথা এটা কৈছোঁ। তেখেতে ভাৰতবৰ্ষৰ আমাৰ আটাইতকৈ ডাঙৰ যিটো 2 নম্বৰ আৰু 3 নম্বৰ পদ আছে, ৰাষ্ট্ৰপতি হ'ল প্ৰথম, দ্বিতীয় হ'ল প্ৰাইম মিনিষ্টাৰ, তৃতীয় হ'ল হোম মিনিষ্টাৰ। 1 নম্বৰটো মই বাদ দি যি দুটা 2 নম্বৰ আৰু 3 নম্বৰৰ এখন আসন আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে পাব বুলি মোৰ বিশ্বাস হয়। এটা সময়ত হয়তো সেই 2খন আসনৰ এখন আসন তেখেতে ল'ব পাৰিব বুলি মোৰ অনুভৱ হয়, মনে কয়।
গতিকে বহুত বহুত ভাল লাগে, বহুত সুন্দৰ সুন্দৰ কিছু কথা অৱতাৰণা কৰিলে। আপোনাৰ আপোনাৰ দৃষ্টিকোণেৰে যেনেকুৱা ধৰণৰ আপুনি চিন্তা কৰিছে, এই চিন্তাখিনি আমাৰ ৰাইজে শুনিছে আৰু সকলোৰে সপোন যে অসমখন ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হওক। আৰু প্ৰধানমন্ত্ৰীগৰাকী যেতিয়া অসমলৈ আহে, অসমৰ যিসমূহ সমল আছে সেই সমলখিনিক লৈ খুবেই গৌৰৱ অনুভৱ কৰে। আমাৰ সমলৰ অভাৱ নাই, নহয় জানো? আমাৰ গছ বিৰিখ, আমাৰ তেল, আমাৰ চাহপাত জুবিন গাৰ্গে জীয়াই থাকোঁতেই কৈ গৈছিলে যে আমাৰ কিহৰ অভাৱ। গতিকে ইমান সুন্দৰ মাটি, এটি গুটি সিঁচি দিলেই গছ হয়। গতিকে এনেকুৱা ধৰণৰ এখন সোণসেৰী আমাৰ মাটি। গতিকে আপুনি যি সপোন দেখিছে, আমিও সেই সপোন দেখিছোঁ। আমিও আমাৰ অনাগত যিগৰাকী মুখ্যমন্ত্ৰী হ'ব, তেওঁক আমি কৰ্মদক্ষ হোৱাটোৱে বিচাৰোঁ। আৰু আমাৰ যিসমূহ সমষ্টি আছে, জালুকবাৰী সমষ্টি, কমলপুৰ সমষ্টি, সকলো সমষ্টি উন্নত হ'লেহে এখন ৰাজ্য সৰ্বশ্ৰেষ্ঠ হ'ব। জালুকবাৰী যদি উন্নত হয়, কমলপুৰ সমষ্টি যদি পিছ পৰি থাকে, তেতিয়াহ'লে কেতিয়াও উন্নত নহয়, নহয় জানো? গতিকে অনুষ্ঠানৰ শেষত আজি বিহুৰ এই বতৰত আমি দিলীপ হাজৰিদেৱক পাইছোঁ। কেনেকুৱা অনুভৱ হৈছে আজি? সুন্দৰ আপুনি আজি সুন্দৰকৈ আহিছে। সুন্দৰ অনুভৱ। বিহুৰ বতৰ কাৰণে ময়ো অলপমান বিহুৰ কাপোৰে পিন্ধি আহিছোঁ। ডিএ নিউজ প্লাছত মই দ্বিতীয় দিন আহিছোঁ। আগৰ যিটো প্ৰথম দিন আহিছিলোঁ, খুবেই ভাল লাগিছিলে। আপোনাৰ লগতে কথা পাতিছিলোঁ। আজিও কথাখিনি পাতি খুবেই ভাল লাগিল। অসমৰ তথা কমলপুৰ সমষ্টিৰ তথা অসম সাহিত্য সভাৰ কিছু কথা ক'লোঁ। আৰু আপোনালোকক ধন্যবাদ জনালোঁ সকলোকে। আপোনালোকৰ এই অনুষ্ঠানটো ডিএ নিউজ প্লাছ ওপৰলৈকে যাওক, সেইটো আশা কৰিলোঁ। আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ যি সাহিত্য সভাৰ লগত আপুনি জড়িত, সাহিত্য সভাৰ লগত জড়িত হৈ থাকক, সমাজ সেৱাৰ লগত জড়িত হৈ থাকক। আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু আপোনাৰ যি উদ্যোগী মন, সেই উদ্যোগী মনটিক আপুনি লৈ যাওক, সক্ৰিয়ভাৱে সকলো কামতে নিমজ্জিত হৈ থাকক। সেই আশাৰে আজিৰ এই বিশেষ অনুষ্ঠান, কথাৰ চন্দ্ৰৰ এই বিশেষ খণ্ডটি সামৰণি মাৰিব বিচাৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।